আজিৰে পৰা টিহু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন টিহু অঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান টিহু মহাবিদ্যালয়ৰ আজি 1 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে হীৰক জয়ন্তী কাৰ্যসূচী অনুসৰি আজিৰ পৰা টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ডক্টৰ কিশোৰ কুমাৰ তালুকদাৰে পতাকা উত্তোলনেৰে হীৰক জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই টিহু মহাবিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় শোভাযাত্ৰাটোৱে টিহু নগৰৰ ৰাজপথেৰে পৰিভ্ৰমণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে শোভাযাত্ৰাটোত বিহু নৃত্য সত্ৰীয়া নৃত্য ঘোৰতাল বড়ো নৃত্য ঝুমুৰ গোৰ্খা আদি নৃত্যৰ উপৰি মহুহু জিকিৰ ওজাপালি হোলী NCC বিয়ানামকে ধৰি অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি এক মাত্ৰা প্ৰদান কৰে অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া অনুষ্ঠানটোৰ আবেলি মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা টিহু মহাবিদ্যালয় ইতিমধ্যে 60 বছৰ পাৰ কৰি 61 বছৰত ভৰি দিছে আৰু এই মানে উপলক্ষে আমি হীৰক জয়ন্তী উদযাপন কৰিছো 3 দিনীয়া কাৰ্যসূচীৰে উদযাপিত কৰা হ'ব আজি প্ৰথম দিনা ৰাতিপুৱা আমাৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলন হৈছে হীৰক জয়ন্তী পতাকা উত্তোলন হৈছে শহীদ বেদী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আছে প্ৰয়াত ব্যক্তিসকলৰ প্ৰতিষ্ঠাকালৰ ব্যক্তিসকলকো আমি শ্ৰদ্ধাঞ্জলি জনাইছো প্ৰয়াত শিক্ষক কৰ্মচাৰীকো আমি শ্ৰদ্ধাঞ্জলি জনাইছো তাৰ পিছত এই বৰ্ণাঢ্য শোভাযাত্ৰাৰে আমি শোভাযাত্ৰাটো কৰিলো আপোনালোকে দেখিছে বাৰে বৰণীয়া হৈছে সকলো জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে আমি সমাজক এটা বাৰ্তা দিব খুজিছো যে আমি আমাৰ সদায় ইউনিটি হৈ থাকিম আমি একতাৰ দলেৰে বান্ধ খাই থাকিম আমাৰ ইয়াত কোনো ভেদভাৱ নাই জাতিভেদ নাই ধৰ্মভেদ নাই এইটো বাৰ্তা দিব খুজিছো লগতে আমাৰ এতিয়া আবেলি আমাৰ প্ৰতিষ্ঠাকালৰ ব্যক্তিসকলৰ পৰিয়ালক আমি সম্বৰ্ধনা জনাম লগতে আমাৰ প্ৰয়াত শিক্ষক কৰ্মচাৰীসকলকো আমি তেওঁলোকৰ পৰিয়ালক সম্বৰ্ধনা জনাম আৰু যিসকল অৱসৰ লৈছে তেখেত সেই শিক্ষক কৰ্মচাৰীকো আমি সম্বৰ্ধনা জনাম তাৰপিছত সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে কি কৈছে অহাকালি আমাৰ সতীৰ্থ সন্মিলন আছে আৰু ইতিমধ্যে আমাৰ বহুতো সতীৰ্থ সন্মিলনে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে আমি আশাবাদী 500ৰো অধিক আমি কালি প্ৰাক্তন শিক্ষাৰ্থী লগ পাম বুলি আমি আশাবাদী তেওঁলোকে আমাক কনচেণ্ট দিছে আৰু তাৰ পিছত আমি তেওঁলোকৰ লগত এটা অন্তৰংগ আলাপো হ'ব আমাৰ আৰু আবেলি আমাৰ চুভেনিৰখন
স্মৃতি গ্ৰন্থ হীৰক মন্দিৰ উন্মোচন কৰিব ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়াই। তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আমাৰ এটা আলোচনা চক্ৰ আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 উচ্চ শিক্ষা আৰু সমাজ, তাৰ ওপৰত আমাৰ এটা আলোচনা চক্ৰ হ'ব। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে শিক্ষা বিষয়ৰ উপদেষ্টা ননীগোপাল মহন্ত ডাঙৰীয়া উপস্থিত থকাৰ কথা। আৰু আবেলি ঠিক তেনেকৈ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। আৰু 3 তাৰিখৰ ৰাতিপুৱা আমাৰ কৰ্মৰত শিক্ষক কৰ্মচাৰীক আমি সম্বৰ্ধনা জনাম। আৰু আবেলি মুকলি অধিৱেশন আছে। মুকলি অধিৱেশন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত থকাৰ কথা, লগতে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াও আমাৰ উপস্থিত থকাৰ কথা, দিগন্ত বৰ্মন ডাঙৰীয়াও উপস্থিত থকাৰ কথা। আৰু আমাৰ এই হীৰক জয়ন্তীৰ সভাপতি বিধায়ক আমাৰ ৰঞ্জিত কুমাৰ দাসদেৱে এই সভাখনত সভাপতিত্ব কৰিব। আৰু সন্ধিয়া আমাৰ শ্ৰীমন্ত শেখৰদেৱে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ লগে লগে আমাৰ হীৰক জয়ন্তী উদযাপনটো সমাপন কৰিব। এই দিনীয়া কাৰ্যসূচী আছে। আমি সকলো ৰাইজকে কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ যাতে সকলোৱে সহায় সহযোগিতাৰে এই যিটো আমাৰ উদযাপন হ'ব, জয়ন্তী উদযাপন হ'ব, এইটো যাতে সফলভাৱে সমাপন হয়, এইলৈ আমি সকলোকে অনুৰোধ কৰিছোঁ। লগতে ত্ৰুটি মাৰ্জনা কৰিছোঁ যাতে কিবা এই ডাঙৰ এটা অনুষ্ঠানত কিবা ভুল ভ্ৰান্তি হোৱাটো সম্পাদক হিচাপে নিশ্চয় মই জানো এইটো ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক। গতিকে সকলোকে ক্ষমা কৰি এই অনুষ্ঠানটোত আহিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।